হয় কিছু সময় পূৰ্বে আচলতে তেলশ্ৰী চক্ৰৰ সৈতে নাম সাঙুৰ খাই পৰা ৰূপহী বিধানসভা সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাই কিছু সময় পূৰ্বে কলিয়াবৰ উলুৱনী আৰক্ষী নিৱেশ থানাত আত্মসমৰ্পণ কৰিছে। কাৰণ উলুৱনী আৰক্ষী নিৱেশ থানাত তেওঁৰ বিৰুদ্ধে 88/24 নম্বৰৰ এটা গোচৰ পঞ্জীয়ন হৈ আছিল আৰু ইতিমধ্যে তেলশ্ৰী চক্ৰৰ এজন সদস্যৰ পৰা নুৰুল হুদাৰ পুত্ৰই 50,000 টকা জিপেৰ জৰিয়তে গ্ৰহণ কৰাৰ এক অভিযোগ উত্থাপিত হৈছিল আৰু তাৰ পিছতেই আৰক্ষীয়ে নুৰুল হুদাৰ পুত্ৰক বিভিন্ন স্থানত চাবলৈ হয় ধন্যবাদ জ্ঞাপন কৰিছো মূল্য। আমি পৰৱৰ্তী পুনৰ সংযুক্ত হ'ম। আকৌ এবাৰ উল্লেখ কৰিব বিচাৰিছো ইতিমধ্যে উলুৱনী আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাই। অভিযোগ আছিল যেহেতু তেল চুৰি চক্ৰৰ পৰা ধন লোৱাৰ অভিযোগ আছিল আৰু গুগল পে'ৰ জৰিয়তে 50,000 টকাৰ আগধন লোৱাৰ অভিযোগ আছিল এগৰাকী ৰকিবুল হুদাৰ বিৰুদ্ধে। অৱশ্যে এই সমগ্ৰ অভিযোগ নৎসাত কৰিছে বিধায়ক পিতৃ নুৰুল হুদাই। ৰাজনৈতিক ষড়যন্ত্ৰৰ হয়তো বলি হ'ব পাৰে পুত্ৰ এনেধৰণৰ ভাষ্য প্ৰদান কৰিছিল। আমি ফোনযোগে এই মুহূৰ্তত সংযুক্ত হৈছোঁ নগাঁৱৰ বীৰ কৃষ্ণ শইকীয়াৰ সৈতে। কৃষ্ণ, যিহেতু উলুৱনী আৰক্ষী থানাত ইতিমধ্যে আত্মসমৰ্পণ কৰিছে ৰকিবুল হুদাই, অভিযোগ আছে যে তেলচুৰি চক্ৰৰ পৰা আগধন হিচাপে 50,000 টকা লৈছিল গুগল পে'ৰ জৰিয়তে। এনেধৰণৰ তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে আৰু আৰক্ষীক মেনেজ কৰাৰ নামত এই টকাখিনি সংগ্ৰহ কৰাৰ এক গুৰুতৰ অভিযোগ। সবিশেষ আপোনাৰ পৰা তথ্যখিনি জানি ল'ব বিচাৰিছোঁ। গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে নেকি? চাওক পাৰ্থ, যিহেতু ইতিমধ্যে যিটো তেল চুৰি চক্ৰৰ লগত ইতিমধ্যে ৰূপহীহাটৰ যিগৰাকী বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ নাম ইতিমধ্যে সাঙুৰ খাই পৰিছিল আৰু তাৰ পিছতে আচলতে আৰক্ষীয়ে বিভিন্ন স্থানত আনকি যোৱা নিশা যদি আমি চাবলৈ যাওঁ MLA হোষ্টেলতো অভিযান চলাইছিলে, কিন্তু ৰকিবুল হুদাক আটক কৰিবলৈ সক্ষম হোৱা নাছিল। অৱশেষত আমি পুৱাৰে পৰা যিহেতু ইয়াত বাতৰি সম্প্ৰচাৰ কৰি আছো আৰু যি তেল চুৰিৰ ঘটনাৰ যি আচলতে মাষ্টাৰমাইণ্ড, সেই মাষ্টাৰমাইণ্ড ইতিমধ্যে 5টাকৈ গ্ৰেপ্তাৰ কৰিছে। কিন্তু ৰকিবুল হুদা যিহেতু পলাতক হৈ আছিল আৰু আৰক্ষীয়ে 2টা দিন ধৰি তেওঁ ৰকিবুল হুদাৰ বিৰুদ্ধে অভিযান চলাই আছিল, তেওঁক আটক কৰিবৰ বাবে অভিযান চলাইছিল। আৰু যিহেতু আজি যিহেতু নগাঁও আৰক্ষী অধীক্ষকগৰাকীয়েও জনাইছিল যে আচলতে ৰকিবুল হুদাক ধৰিব পাৰিলেহে আচলতে সেই সমগ্ৰ যিডাল চেইন, তেল চুৰি চক্ৰৰ যিডাল চেইন, সেই চেইনডাল উৎখাত কৰিব পৰা যাব। আৰু আমি পুৱাৰে পৰা কৈ আহিছিলো যে ইতিমধ্যে যিহেতু দেখা গৈছে যে বিধায়কগৰাকীয়ে তেওঁৰ পুত্ৰৰ বিৰুদ্ধে অভিযোগ, তেওঁৰ পুত্ৰৰ বিৰুদ্ধে যি অভিযোগ বুলি কৈছিলে সেই অভিযোগ আচলতে তেওঁক জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ স্বাৰ্থত এনেধৰণৰ অভিযোগ উত্থাপন কৰিছে বুলি কৈছিল। আৰু এক কথাত যদি আমি ক'বলৈ যাওঁ, তেওঁক আচলতে পুত্ৰক ৰক্ষণাবেক্ষণ দিবলৈ কিছু পৰিমাণে চেষ্টা কৰা পৰিলক্ষিত হৈছিল। আৰু যিহেতু আমি সেই সময়ত পুৱাৰ ভাগৰে পৰা আমি উল্লেখ কৰিছিলোঁ যে ৰকিবুল হুদা যদি নিৰ্দোষী, তেওঁ যদি কাৰোবাৰ পৰা যি তেল চুৰি চক্ৰৰ পৰা যদি তেওঁক যদি টকা ধাৰলৈ দিছিল বা তেওঁ সেই ধাৰে পোৱা টকাহে উভতাই দিছিলে, গতিকে তেওঁ কিয় পলাই থাকিবলগীয়া হৈছে আৰু তেওঁ কিয় আৰক্ষীক তদন্ত ক্ষেত্ৰতো আৰক্ষীক কিয় সহায় কৰা নাই। গতিকে আমি যিহেতু দিনৰ ভাগতো সেই কথা উত্থাপন কৰিছিলো আৰু নিশা কিছু সময় পূৰ্বে আমাৰ হাতত যি খবৰ আহি পৰিছে যে কিছু সময় পূৰ্বে উলুৱনী আৰক্ষী থানাত আচলতে ৰকিবুল হুদাই আত্মসমৰ্পণ কৰিছে আৰু কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে ইতিমধ্যে জেৰা চলাই আছে। আৰু যিহেতু এই জেৰাৰ পিছত আচলতে পোহৰলৈ আহিব কি পৰিস্থিতি, আচলতে সেই টকা যিহেতু ৰকিবুল হুদাৰ যি গুগল পে'ত যি ট্ৰানজাকশ্যন হৈছিলে, সেই ট্ৰানজাকশ্যনৰ সেই ধনৰাশি আচলতে কিহৰ বাবে ইব্ৰাহিমে দিছিল, যিটো ইব্ৰাহিম আচলতে কুখ্যাত তেল মাফিয়া আছিল। বা এটা কথা প্ৰশ্ন আহে যে আচলতে ইব্ৰাহিমৰ লগত পূৰ্বৰে পৰাই যদি নুৰুল হুদাৰ ভাষ্যমতে বিচাৰ কৰি চাওঁ, গতিকে ইব্ৰাহিমৰ লগত যদি পূৰ্বৰে পৰা সম্পৰ্ক আছিল নেকি, বা এগৰাকী অপৰাধীৰ লগত পূৰ্বৰে পৰা কেনেধৰণৰ সম্পৰ্ক ৰাখিছিল, ৰকিবুল হুদাই গম পোৱা নাছিল নেকি যে এগৰাকী কুখ্যাত অপৰাধী। কাৰণ এই তেল চুৰি চক্ৰটো বৃহৎ নগাঁৱৰ, আমি যদি চাওঁ তেজপুৰ বা মধ্য অসমৰ বিভিন্ন স্থানত, তেজপুৰ নগাঁও এইসমূহ স্থানত আচলতে সক্ৰিয় হৈ আছে। গতিকে ইব্ৰাহিমক পূৰ্বতে চিনি পোৱা নাছিল নেকি, এনেকে বহুত প্ৰশ্ন কিন্তু উত্থাপন হয়। আৰু যিহেতু তেওঁ ইতিমধ্যে নুৰুল হুদাই কৈছিল যে 80,000 টকা ধাৰলৈ লৈছিল আৰু 50,000 টকা তাৰ উভতাই দিছে। পিতৃয়ে আগতে গম পোৱা নাছিল নেকি যে পুত্ৰ এগৰাকী এনেধৰণৰ কিছু লোকৰ লগত সংস্পৰ্শত আছে। যিহেতু তেওঁ কৈছিল যে আইনৰ ছাত্ৰ আছে, আজি তেওঁ কিয় আইনৰ পৰা পলাই থাকিবলগীয়া হৈছিল, 2টাকৈ দিন ধৰি কিয় পলাই থাকিবলগীয়া হৈছিল। আৰু অৱশেষত আহি বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত এতিয়া আহি আত্মসমৰ্পণ কিহৰ
কাৰণে কৰিবলগীয়া হ'ল এইসমূহ তদন্ত আৰক্ষী তদন্তৰ পিছত পোহৰলৈ আহিব কিন্তু যিহেতু ইব্ৰাহিম নামৰ যিটো আচলতে তেল চুৰ সেই তেল চুৰটোৱে যিহেতু পোনপটীয়াকৈ অভিযোগ কৰিছিল আৰক্ষীক স্বীকাৰোক্তি দিছিল আৰু স্বীকাৰোক্তিৰ ভিত্তিতে দুটাকৈ দিন ধৰি নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাক বিচাৰি আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাইছিল আনকি পিতৃৰ আচলতে হোষ্টেলত MLA হোষ্টেলতো গৈ অভিযান যোৱা নিশা অভিযান চলাইছিলে সামগুৰি আৰু কল্যাণ নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে গতিকে আচলতে কিছু সময় যিহেতু তদন্ত চলি আছে আত্মসমৰ্পণৰ পিছতে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে যিহেতু জেৰা চলাইছে জেৰাৰ পিছত আচলতে কি সঁচা কি মিছাই সকলো পোহৰলৈ আহিব যিহেতু এইবাৰ এগৰাকী বিধায়কৰ পুত্ৰৰ নাম সৰু সুৰা কোনো ব্যক্তি নহয় এইবাৰ এগৰাকী বিধায়কৰ পুত্ৰৰ নাম সাঙুৰ খাইছে আৰু এই আৰক্ষীয়ে কেনেধৰণে তদন্ত কৰে এই সমগ্ৰ বিষয়টো কাৰণ সৰু সৰু আচলতে এটা কথা আছে যে ৰৌ বৰালি বাচি যায় পুথি খলিহনা মৰি যায় এনে কিছুৱে হবলৈ গৈ আছে নেকি বা এনে কিছু আৰক্ষীয়ে কেনে নীতি গ্ৰহণ কৰে সেয়া কিন্তু ৰাইজে চকু ৰাখিছে গতিকে তদন্তৰ পিছত কি ফলাফল আহে বা তেওঁ কি স্বীকাৰোক্তি দিয়ে জেৰাৰ অন্তত সেয়া কিন্তু লক্ষণীয় হ'ব পাৰ্থ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষ্ণ শইকীয়া সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আমি পুনৰ এবাৰ উল্লেখ কৰিছোঁ বিধায়ক দৰুল হুদাৰ পুত্ৰই ইতিমধ্যে আত্মসমৰ্পণ কৰিছে কলিয়াবৰত আত্মসমৰ্পণ কৰিছে ৰকিবুল হুদাই উলুৱনী আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে ৰকিবুলে তেল চুৰি চক্ৰৰে সাঙুৰ খাইছিল বিধায়ক পুত্ৰ ৰকিবুলৰ নাম নগাঁও আৰক্ষীয়ে ৰকিবুলক বিচাৰি অভিযান চলাইছিল পলাতক হৈ আছিল আৰক্ষীক মেনেজ কৰাৰ নামত তেল চুৰি চক্ৰৰ পৰা ধন লোৱাৰ অভিযোগ আছে ৰকিবুল হুদাৰ বিৰুদ্ধে ইয়াৰ উপৰি গুগল পেৰ জৰিয়তে আগধন হিচাপে 50,000 টকা লোৱাৰ অভিযোগ ৰকিবুল হুদাৰ বিৰুদ্ধে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা